এছিএছ নুপুৰ বৰা জেললৈ যাব নেকি? নুপুৰ বৰাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। নমস্কাৰ, আপোনালোকক পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে আপোনালোকে ইতিমধ্যে গমেই পাইছে, সামাজিক মাধ্যমত অতি তীব্ৰ গতিৰে ভাইৰেল হৈ আছে, অতি চৰ্চা হৈ আছে এজন বিষয়া যিজন হ'ল নেকি এছিএছ বিষয়া নুপুৰ বৰা। চ' এই নুপুৰ বৰাই এনেকুৱা কি কাম কৰিছে যাৰ ফলত নেকি ইমান কোটি কোটি টকা তেওঁ মানে জমা কৰিছে, ছেভিং কৰিছে। চ' আপোনালোকে গমেই পাইছে তেওঁ কিবা এটা হিন্দুৰ মাটি সন্দেহজনক লোকলৈ প্ৰেৰণ কৰাৰ ফলতে এনেধৰণৰ টকা ঘটিছে। তেওঁ এতিয়া লাখ কোটি কোটি টকা তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে অভিযানকাৰী দলে। চ' আপোনালোকে গমেই পাইছে এই এছিএছ বিষয়াই 2019 চনত এছিএছ চাকৰি পাই কেৱল চাৰি বছৰৰ ভিতৰত তেওঁ কোটি কোটি টকাৰ পাহাৰ গঢ়ি তুলিছে। ইতিমধ্যে অভিযানকাৰী দলে তেওঁ ঘৰত উপস্থিত হৈ অভিযান চলাইছে, তাৰ ফলত 1,70,00,000 টকা উদ্ধাৰ কৰিছে। টকা গণি গণি তেওঁলোকে হতভম্ব হৈ পৰিছে, ইমান টকা ক'ৰ পৰা আহিল। বহুত জাগাত মাটি ফ্লাট কিনিছে, বহুত মাটি কিনিছে, তো বহুত টকা মানে পাহাৰ গঢ়ি পেলাইছে। মানে এক কথাত ক'বলৈ গ'লে কোটিপতি এছিএছ বিষয়া নুপুৰ বৰা। আপোনালোকে বাৰু জানানে নুপুৰ বৰাই কেনেদৰে জীৱন কটাইছিল, বিলাসিতা কটাইছিল। তেওঁ ৰাতি ক্লাবত গৈছে, বহুত এনজয় কৰিছে, মানে কোটি কোটি টকা ইনকামো কৰিছে, খৰচো কৰিছে। চ' এইবাৰ এই এছিএছ বিষয়াগৰাকীৰ কাৰ্যক লৈ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ ৰাজ্য চৰকাৰ গোপনে 6 মাহ ধৰি ইনভেষ্টিগেশ্যন চলাই আছে, মানে এই বিষয়টো হেৰি কৰি আছে গোপনে। চ' এতিয়া পুনৰ 6 মাহৰ মূৰতে এতিয়া তেওঁৰ বিৰুদ্ধে একশ্যন ল'বলৈ বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ নিজ মুখেৰে কৈছে যে তেওঁক এতিয়া কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব, কিয়নো তেওঁ যে দুদিন আগতে মানে এটা টুৰিষ্টত আছিল, লজত আছিল, সেই কথাও গম পাইছিল হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে মন্তব্য কৰিছে। চ' এনেধৰণে বহুত কাৰ্য কৰিছে এই এছিএছ নুপুৰ বৰা। এই নুপুৰ বৰাৰ বিৰুদ্ধে এতিয়া একাংশই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, গৰিহণা যোগাইছে, কিয়নো এনেধৰণৰ কাম কৰিব নালাগিছিল। চ' কোটি কোটি টকা উদ্ধাৰ কৰিছে, হিন্দুৰ মাটি হস্তান্তৰ কৰিছে, মানে এই যিসকল সন্দেহযুক্ত নাগৰিক আছে, সংখ্যালঘুৰ মাটি, সেইকাৰণে এতিয়া তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে কোটি কোটি টকা। হিমন্ত বিশ্ব শৰ্মাৰ নিজ মুখেৰে কৈছে যে এতিয়াৰ পৰা কোনো এনেধৰণৰ বিষয়া মানে হাৰি যাব নোৱাৰিব, বিৰোধী কৰা মানে হেৰি কৰা, গোপনে গোপনে মাটি হস্তান্তৰ কৰা, এনেকুৱা কোনো বিষয়ে এতিয়া হাৰি নাযাব। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ একশ্যন ল'বলৈ সাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ। চ' আপোনালোকে সাৱধান হৈ যাওক। এনেধৰণৰ টকাৰ পাহাৰ যদি গঢ়িব মন আছে তেতিয়াহ'লে নুপুৰ বৰাক চাওক, কিয়নো তেখেতৰ অৱস্থা এতিয়া কি হৈ আছে কেইদিনমান পিছত গমেই পাব আপোনালোকে, বাতৰি চাই আছে, সেইকাৰণে সাৱধান হওক।